গৌৰীপুৰত এখন চৰকাৰী বিদ্যালয়ত চোৰে চলালে ছাপাই অভিযান। গৌৰীপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত 2479 নং চৰিতুল্লা বেপাৰী এল পি স্কুলত চোৰৰ অভিযান। ৰাতি অন্ধকাৰৰ সুযোগ লৈ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি বিদ্যালয়ৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ লণ্ডভণ্ড কৰাৰ লগতে বিদ্যালয়ত থকা TLM-সমূহৰ ভাঙি চুৰমাৰ কৰাৰ লগতে অগ্নি সংযোগ কৰাৰো চেষ্টা চলায় দুৰ্বৃত্তই। লগতে মুখ্যমন্ত্ৰী দিয়া গামোচা দুখনৰ লগতে জিলাভিত্তিত প্ৰতিযোগিতা প্ৰথম স্থান দখল কৰাৰ পুৰস্কাৰো লৈ যায়। বহুত কিতাপ পত্ৰ আমি হিচাপ কৰি লৈ এইবিলাক গামোচা দিছিলোঁ মুখ্যমন্ত্ৰী আমাৰ 3জন বাইদেউ চেলত আছে, সেইকাৰণে দিব পৰা নাই। ইয়াতে ৰাখিলোঁ, সেইবিলাকো ৰাখিলোঁ। গামোচা আছে বাহিৰত চব দলিয়াই থৈছে, আমি এখন লৈ মুখ্যমন্ত্ৰীৰ গামোচা আমাৰ 3জন ছুটীত আছে না। আগতে ছাৰ এইটোৱে দিন দিল্লী সোমাইছোঁ আমি ভিতৰত, এইটো কিবা খুলিব চেষ্টা দিছিল, ভিতৰত খুলিব নোৱাৰিলে।